हेलो एवरीवन वेलकम बैक टू माई अनादर ब्लग। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এয়া যোৱাকালি আবেলি এওঁকলে ব'লা এফালে যাওঁ তোমাক কিবা এটা দিওঁ। লগে লগে মোৰ যে যোৱাকালি কিমান কাম আছিলে নহয়, এওঁক কোৱাৰ লগে লগে কাম সামৰি ওলালোঁ। এয়া গ'লোঁ আমি ৰয়েল ছিজন খ্ৰীষ্টান বস্তিত পাটৰ কাপোৰৰ দোকান, তাতে গৈ পেলাই এওঁ এযোৰ মোক পাটৰ কাপোৰ দিলে, খুবেই ভাল লাগিলে। থেংক ইউ, ভিডিঅ'তে কৈছোঁ, এনেও জনাইছোঁ বাৰু। আৰু থেংক ইউ দিলে বাৰু এওঁ বেয়াই পায়, তথাপিতো একো নাই। এয়া মানে ল'বলগীয়া আছিলোঁ বাৰু। এই কোনযোৰ ল'লোঁ নাজানো আৰু, ব্লু নে গ্ৰীণ নে পিছত দেখাম বাৰু। কাপোৰযোৰ চিলাবলৈ দি থৈ আহিছোঁ আৰু লগতে আৰু এযোৰ ল'লোঁ, মানে কটন কাপোৰ। গতিকে পিছত বাৰু দেখাই থাকিম, যিহেতু মেখেলা চিলাবলৈ দি থৈ আহিছোঁ। আৰু এয়া কাপোৰ কানি লৈ একদম ফূৰ্তিছে ওলাই আহিলোঁ। আহি পেলাই কিন্তু বহুত কাম আছিলে ঘৰত আহি পেলাই, তথাপিতো মেনেজ কৰিলোঁ আৰু এয়া চাওকচোন, লৈছোঁ অকণমান জিৰা ধনিয়া আৰু অকণমান চফ আৰু দুটামান জালুক কেৰাহীটোতে শুকানে ভাজি লৈছোঁ। সেইখিনি বোলো গুড়া কৰি লওঁ, কিবা এটা বনাবলৈ লৈছোঁ। আৰু এয়া চাওক, পিঁয়াজ আৰু বিলাহী বেলেগে বেলেগে কৰিলেও হয়, মই একেলগে কৰি লৈছোঁ। পিঁয়াজ বিলাহী আৰু সেইখিনি মিক্সিত পেষ্ট বনাই সেইখিনিও শুকান মছলাখিনিও খুন্দি লৈছোঁ। এইফালে কেৰাহীটোত অকণ ৰিফাইন তেলতে কেপচিকাম আৰু পিঁয়াজখিনি ভাজি লৈছোঁ। একেবাৰে ইজিকৈ বনাবলৈ খুজিছোঁ। কঢ়াই পনীৰ এনেকৈ এই মছলাখিনি যে সেইখিনি দিব, মিক্স নকৰিবচোন, দিলেহে খাবলৈ বেছি ভাল লাগে কঢ়াই পনীৰত। আৰু এই পেষ্টটো ঢালি দিছোঁ বিলাহী পিঁয়াজৰ, আৰু আলমণ্ড আৰু কাজু কেইটামান খুন্দি লৈছোঁ, মানে পেষ্ট এটা বনাই তাতে পিঁয়াজ বিলাহীখিনি ভজা যোৱাত সেইটো দি দিছোঁ পেষ্টটো। জিৰা ধনিয়া হালধি আৰু এনেকৈয়ে দিছোঁ, বিশেষ একো দিয়া নাইকিয়া, নিমখ অকণমান সোৱাদ অনুসৰি। আৰু তাৰপাছতে দি দিছোঁ এই কাজুৰ পেষ্টটো দি দিছোঁ, সেইটো দেখালোঁৱেই বাৰু। অকণমান ৰেড চিলি দিছোঁ। আৰু এয়া মোৰ মানে গ্ৰেভিটো তাৰপাছতে দি দিছোঁ, হৈছেই। আৰু এই যে মছলাখিনি, শুকান মছলাখিনি, সেইখিনি তাৰপাছতে দি দিলোঁ মই সেই কেপচিকাম আৰু পিঁয়াজখিনি। একদম ইজি আৰু পটককৈ হৈ যায়, খাবলৈও কিন্তু বেয়া নালাগে দেই, বহুত ভাল লাগে। এই মছলাখিনি কিন্তু দিব, শুকান মছলাখিনি, সেইখিনি দিলে কঢ়াই পনীৰৰ টেষ্টটো বহুত ভাল লাগে। আৰু তাৰপিছত পনীৰখিনি দি দিলোঁ টুকুৰা কৰি, মই ফ্ৰাই কৰা নাই, সময় অকণমান অভাৱ আছিলে, আৰু অকণমান গ্ৰেট কৰি দি দিলোঁ পনীৰ। সেইখিনি দিলেও গ্ৰেভিখন অকণমান থিকনেছটো আহে, ভাল লাগে। আৰু অকণ উতলা হাত বাটাৰ এডোখৰ দি দিলোঁ, সেইখিনি নিদিলেও কথা নাই, অপশ্যনেল হয়, ইচ্ছা কৰিলে দিব পাৰে, নহ'লে কথা নাইকিয়া। তাৰপাছত একেবাৰে শেষত অলপমান আমুল ক্ৰীম দি দিলোঁ, বাছ ইমানেই মোৰ কঢ়াই পনীৰখন খাবলৈ ভাল লাগে। আৰু এনেকৈয়ে থৈ দিলোঁ। আৰু এয়া প্ৰসাদ তিয়াইছোঁ, আজি যিহেতু তুলসী দিয়া আছে, এয়া আজি তুলসী দিছে, মই তুলসী দিয়ালৈকে এয়া পনীৰখিনি বনাই ল'লোঁ। বাকী আইটেম দেখাব নোৱাৰিলোঁ, কাৰণ ইমান সম্ভৱ নহয়গৈ, কাৰণ পূজাখনত অকণমান ব্যস্ত থাকিবলগীয়া হয়। অকণমান শুনাই দিওঁ ৰ'ব। আৰু এয়া পূজাত বহাৰ পিছত মাও আহিলে এইফালে, মই মাক অকণমান পূজাৰ গুৰিতে বহিব দিছোঁ। আৰু ইফাল সিফাল কৰিবলগীয়া থাকে, বহুত কাম থাকে। অকণমান এয়া মাৰ লগতে সৰুকৈ ভিডিঅ' এটা কৰি ল'লোঁ। আৰু এইফালে এয়া বনালোঁ দালি, মগু মচুৰ দালি, এইফালে পনীৰ, আৰু এয়া হৈছে বৰৰ টেঙা, আৰু এইফালে হৈছে এখন লেবৰা, চব মিক্স কৰি পেলাই, আৰু এখন শুকান ভাজি, বাছ ইমানেই। Abanu durbe patan sahasna sotena sa ong bisani de kandat parabranti purusha purusaspari ebanu dursuresa bisadharam gagana sa সুস্বাস্থ্য ৰক্ষা কৰক। তুলসী পাত্ৰ দিওঁ, তুলসী চন্দন যদি বেছিকৈ লাগিছে মুচি দিব। খাব পাৰি, তুলসী পাত্ৰ খাব লাগে, কিন্তু চন্দনখিনি মুচি পেলাই হয়, একোৱে নাই চন্দনৰ। আৰু আমাৰ ল'ৰা ৰিকৰ জন্মদিনৰ পিছৰ পৰাই, মানে জন্ম হোৱাৰ পিছৰ পৰাই এই তুলসী দিয়া ভাগ পতা হৈছে, যিহেতু সি কাতি মাহৰ আজিৰ দিনটোত জন্ম হৈছিলে, আৰু সেইকাৰণে এনেকৈ তুলসী দিয়া ভাগ পাতি থকা হৈছে। আপোনালোকে তাক আশীৰ্বাদ কৰিব, আজি তাৰ জন্মদিন যিহেতু। আৰু তেন্তে আজিলৈ আহোঁ।